ধন্যবাদ জনাবৰ কাৰণে বিচাৰিছোঁ গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ কৰিলোঁ সঞ্জীৱ হালৈ ডাঙৰীয়া যি ভেৰগাঁও বিধানসভা ৱাইজ যি খেল মহাৰণ দ্বিতীয় সংস্কৰণৰ অন্তিমটো মানে খেল ক্লজিং চেৰেমনি তো যোৱা 12 তাৰিখৰ পৰা 4দিনীয়া কাৰ্যসূচীৰে এই খেল মহাৰণ ভেৰগাঁও বিধানসভা ৱাইজত হৈছিলে খুব মানে সুন্দৰভাৱে 6টা খেল মানে অনুষ্ঠিত কৰা হৈছিল আৰু 6টা খেলত আমাৰ 700তকৈ অধিক খেলুৱৈয়ে পাৰ্টিচিপেট কৰিছিল গতিকে এটা সুন্দৰ পৰিৱেশত খেলুৱৈসকলে খেল সমাপ্ত কৰিলে আমাৰ মানে 7টা এনে ইভেন্ট আছিলে কিন্তু সুইমিঙৰ বাদে সুইমিং যেহেতু ইয়াত আন্তঃগাঁথনি নাই তাৰ কাৰণে আমি স্থগিত বা খেলুৱৈও তেনেকৈ নোলালে তাৰ বাদেও আমাৰ চেছ কাবাডী এথলেটিক্স চাইক্লিং ফুটবল ভলীবল এই খেলবিলাকত মানে 6টা মানে ইভেন্টত খেলা হৈছিলে আৰু 6টা ইভেন্টৰে খেলুৱৈ 700তকৈ অধিক মানে খেলুৱৈ ইয়াতে অংশগ্ৰহণ কৰিছিলে এতিয়া ভলীবলটো ভেৰগাঁও আৰু এই বুধৰাৰ মাজত খেলখন চলি আছে মহিলা ভলীবল গতিকে ইয়াত মানে সুন্দৰ এটা পাৰ্টিচিপেণ্টবিলাক দেখা পালোঁ এইবাৰ খেল মহাৰণে যুৱ প্ৰজন্মৰ মাজত কিমান ধৰণৰ বাতাবৰণ সৃষ্টি হৈছে হয় অসম চৰকাৰে এইটো এটা খুব সুন্দৰ এটা পৰিকল্পনাৰে মহৎ এটা উদ্দেশ্যৰে এই খেল মহাৰণটো আয়োজন কৰিছে যোৱা বছৰত প্ৰথম লানি যিটো নেকি খেল মহাৰণ হৈছিলে তাৰ মানে ফিডবেক বা তাৰ যিটো নেকি মানুহবিলাকৰ উৎসাহ যথেষ্ট ভাল ৰিজাল্টটো ভাল আৰু এই উৎসাহ এইবাৰো দ্বিতীয় সংস্কৰণটো যথেষ্ট খেলুৱৈসকলে গাঁও অঞ্চলৰ পৰা যিটো প্ৰতিভাৱান খেলুৱৈ আছে তেওঁলোকে ওলাই আহিছে আৰু গভৰ্ণমেণ্টে এইটো স্কোপ দিয়াৰ কাৰণে মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ খেলুৱৈ আহি থকা নতুন প্ৰজন্মই বা খেলুৱৈসকলে ইয়াত মাজেদি নিজক মানে জীৱন যাপন কৰাৰ প্ৰতিষ্ঠা কৰাৰ লগতে মানে এটা সুস্বাস্থ্য তথা ৰাইজৰ কাৰণে এটা অৱদান দিব পৰা এটা মাধ্যম এটা বনাই দিছে এইটো ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285